লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদৰ যিখন মঞ্চ য'ত শ্বহীদৰ কেঁচা তেজ জড়িত হৈ আছে সেইখন মঞ্চৰ পৰা এনেকুৱা এগৰাকী ছোৱালীক টিকট দিছে যোনে ভগৱান কৃষ্ণক সমালোচনা কৰিছে, গৰুৰ মাংস অপেনলি খাই ইনষ্টাগ্ৰামত ফটো দিছে আৰু সাৰ্জিদ ইলাম উমৰ খালিদক ছাপোৰ্ট কৰিছে আৰু কৈছে পাকিস্তান আমাৰ এনিমি ৰাষ্ট্ৰ নহয়। এইজনে হৈছে লুৰিণজ্যোতি গগৈ। ইন্দিৰা গান্ধীৰ হাতত 860 জন শ্বহীদ মৃত্যু হৈছিল। লুৰিণজ্যোতি গগৈক ইলেকশ্যন জিকাবৰ কাৰণে গান্ধী ফেমিলিৰ প্ৰয়োজন আছে নেকি? আমিতো আছুৰ নেতা লুৰিণজ্যোতি গগৈৰ দৰে জেনেৰেল ছেক্ৰেটাৰী নাছিলোঁ। যিটো আছুৰ প্লেটফৰ্মত আন্দোলন কৰি 860 জন শ্বহীদ হ'ল, তাত আমি মাতা বেলেগ কথা, গৌৰৱ গগৈয়ে মাতা বেলেগ কথা। লুৰিণজ্যোতি গগৈয়ে প্ৰিয়ংকা গান্ধীক কিয় মাতিবলগীয়া হ'ল? তাৰ মানে MLA হোৱা আৰু MLA হৈ কোনোবা এগৰাকীক বিয়া কৰোৱা, এইটোৱে মোৰ জীৱনৰ আজি আল্টিমেট লক্ষ্য। তাৰ বাদে মোৰ জাতি মাটি ভেটিৰ প্ৰতি কোনো মৰম নাই। মই লুৰিণজ্যোতি গগৈক প্ৰত্যাহ্বান জনাম, কুনকি চৌধুৰীৰ মাকৰ বিষয়ে মই কোৱা কথাখিনি তেওঁ মোক প্ৰত্যাখ্যান কৰক। ঠিক আছে, ধন্যবাদ। লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদৰ যিখন মঞ্চ য'ত শ্বহীদৰ কেঁচা তেজ জড়িত হৈ আছে সেইখন মঞ্চৰ পৰা এনেকুৱা এগৰাকী ছোৱালীক টিকট দিছে যোনে ভগৱান কৃষ্ণক সমালোচনা কৰিছে, গৰুৰ মাংস অপেনলি খাই ইনষ্টাগ্ৰামত ফটো দিছে আৰু সাৰ্জিদ ইলাম উমৰ খালিদক ছাপোৰ্ট কৰিছে আৰু কৈছে পাকিস্তান আমাৰ এনিমি ৰাষ্ট্ৰ নহয়। এইজনে হৈছে লুৰিণজ্যোতি গগৈ। ইন্দিৰা গান্ধীৰ হাতত 860 জন শ্বহীদ মৃত্যু হৈছিল। লুৰিণজ্যোতি গগৈক ইলেকশ্যন জিকাবৰ কাৰণে গান্ধী ফেমিলিৰ প্ৰয়োজন আছে নেকি? আমিতো আছুৰ নেতা লুৰিণজ্যোতি গগৈৰ দৰে জেনেৰেল ছেক্ৰেটাৰী নাছিলোঁ। যিটো আছুৰ প্লেটফৰ্মত আন্দোলন কৰি 860 জন শ্বহীদ হ'ল, তাত আমি মাতা বেলেগ কথা, গৌৰৱ গগৈয়ে মাতা বেলেগ কথা। লুৰিণজ্যোতি গগৈয়ে প্ৰিয়ংকা গান্ধীক কিয় মাতিবলগীয়া হ'ল? তাৰ মানে MLA হোৱা আৰু MLA হৈ কোনোবা এগৰাকীক বিয়া কৰোৱা, এইটোৱে মোৰ জীৱনৰ আজি আল্টিমেট লক্ষ্য। তাৰ বাদে মোৰ জাতি মাটি ভেটিৰ প্ৰতি কোনো মৰম নাই। মই লুৰিণজ্যোতি গগৈক প্ৰত্যাহ্বান জনাম, কুনকি চৌধুৰীৰ মাকৰ বিষয়ে মই কোৱা কথাখিনি তেওঁ মোক প্ৰত্যাখ্যান কৰক। ঠিক আছে, ধন্যবাদ।